মাতা কি জয় ভাৰত মাতা কি জয় জয় অসম জয় অসম সৰ্বপ্ৰথমে মই আজি গণতন্ত্ৰ দিৱসৰ বাবে সমূহ ভাৰতবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই দেৰগাঁৱৰ পৰা আমি ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা নিবেদন কৰিছোঁ। अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा माता की जय भारत माता की Number 5 Platon, Sipazar Hills and Girls High School of Networks, bonus Mutani. Number 6 Platon, Sipazar College of Networks. সমগ্ৰ দেশৰ লগতে চিপাঝাৰ সমজিলাৰ প্ৰাংগণত আমি ৭৭ সংখ্যক গণৰাজ্য দিৱস পালন কৰিছোঁ। গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকশ্যন মতে আমি প্ৰগ্ৰেমটো যেনেদৰে পালন কৰিব লাগে ঠিক তেনেদৰে পালন কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনত সকলোকে চিপাঝাৰ সমজিলাৰ সকলো ৰাইজকে মই গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ইয়াতে আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আপোনালোকে ইতিমধ্যে দেখিছে আয়োজন কৰা হৈছে। শিক্ষাৰ্থীসকলে মাৰ্চ পাছো কৰিছে, কুচকাৱাজ কৰিছে, তেওঁলোকৰ কাৰণে আমি পুৰস্কাৰ ৰাখিছোঁ। ঠিক তেনেকৈ আমি ইয়াতে বিশিষ্ট ব্যক্তিসকলক ফেলিচিটেশ্যন কৰা হৈছে আৰু সাংস্কৃতিক কাৰ্যসূচী ইয়াতে অনুষ্ঠিত কৰা হৈছে। আমাৰ ইয়াতে বিশিষ্ট ব্যক্তি কিছু সংখ্যকক সম্বৰ্ধনা জনোৱা হৈছে। আজি গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ মূল মন্ত্ৰই হৈছে আমাৰ সংবিধান। প্ৰথমতে মই সংবিধান প্ৰণেতা আমাৰ আম্বেদকাৰ মহোদয়লৈ আমাৰ আন্তৰিক শ্ৰদ্ধা সম্ভাষণ জ্ঞাপন কৰি চিপাঝাৰ সমষ্টি আৰু অসমৰ আৰু ভাৰতৰ সকলো ৰাজ্যলৈ মই আজি গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা আৰু শ্ৰদ্ধা নিবেদিছোঁ। আৰু এই কথাখিনি ক'বলৈ পাই মই ধন্য মানিছোঁ যে আজি এই সমজিলাৰ প্ৰাংগণত আমাৰ যি ধৰণে আজি আমাৰ সকলো ৰাইজ আহি একগোট হৈছে আৰু লগে লগে সমজিলা আয়ুক্ত ডাঙৰীয়ানীয়ে এই 4টা বছৰৰ যিখিনি তথ্য দাঙি ধৰিছে তাতোকৈ আৰু বহুত তথ্য থাকিল। সেইবিলাক মই মোৰ বক্তব্যত নিশ্চয় আপোনালোকে শুনিছে যে মই এইখিনি উল্লেখ কৰিছোঁ। আমি এটা অভাৱনীয়ভাৱে যেতিয়া সমজিলা হ'ল তেতিয়াই 50 বছৰে নোহোৱা কামখিনি আজি ইয়াত তথ্য দাঙি ধৰিছে কোনে? আমাৰ চৰকাৰীভাৱে। আৰু মই ক'লে ভাবিব কি দলীয়ভাৱে কোৱা বুলি, কিন্তু যিটো সত্য সেইটো সত্য যে আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চিপাঝাৰে যদি সমজিলাখনে যদি আজি একেবাৰে পৰ্বত সমান উন্নয়নৰ ধাৰা বোৱাব পাৰে তেতিয়াহ'লে বাকীখিনি জিলাৰ কি অৱস্থা আপোনালোকে মন কৰক। আৰু গোটেই অসমখন আজি কি ধৰণে সমগ্ৰ আজি ভাৰতৰ ভিতৰতে দ্ৰুততম বিকাশৰ ৰাজ্য হিচাপে পৰিগণিত হোৱা, প্ৰথম হিচাপে পৰিগণিত হোৱা, এই গোটেই কথাখিনি কোনোবাই আমাৰ মানে যিসকল অসনাতনী মানুহে পেংলাই কৰিব পাৰে, কিন্তু সত্য সদায় সূৰ্যৰ দৰে। গতিকে মই আজি আপোনালোকক ধন্যবাদ দিছোঁ এইকাৰণেই যে আজি এই দিনটোত আপোনালোকে যিখিনি উন্নয়নৰ ধাৰা যিখিনি কথা মই আপোনালোকৰ সৈতে সদায় পাতি আছিলোঁ আজি সেয়া চৰকাৰীভাৱে ইয়াতে প্ৰতীয়মান হৈছে। আৰু আজি আপোনালোকক মই আৰু এটা মানে সহায় বিচাৰিছোঁ যে আমি আজি আমি ঠিক 2-2:30 বজাত আমি আমাৰ এই গণতন্ত্ৰৰ এগৰাকী অন্যতম সেনানী পণ্ডিত দীনেশ্বৰ শৰ্মাৰ ঘৰলৈ যাম। সেই ঘৰখনক যে কংগ্ৰেছে বা কংগ্ৰেছ নহয় সেই সময়ৰ মানে ব্ৰিটিছে তেওঁলোকে কি কৰিছিল থানা হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিল। আজি সেইটো ভৱন
সেই ঘৰখন আমি মৰ্যাদা দিব পাৰোঁ নেকি, সেই লৈ পেলাই আমি তালৈ যাম। আৰু লগে লগে আমি আজি 3 বজাত আমাৰ পথৰুঘাটৰ কৃষক শ্বহীদক লৈ পেলাই আমি যিখিনি আয়োজন কৰিব খুজিছোঁ, আজি আমি অনুষ্ঠীয়াকৈ হ'লেও গৌৰৱ মানে স্বাভিমান আমাৰ যাতে বৰ্তাই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি কি কৰিছোঁ যে এইবাৰ পথৰুঘাটৰ দিৱসটি আমি সুন্দৰভাৱে পালন কৰিব লৈছোঁ। গতিকে আপোনালোকৰ সহায় সহযোগিতা মই কামনা কৰিলোঁ। কাৰণ মই আৰু বেছি কথা এইকাৰণে নক'ম যে যিমান নেতিবাচক কথা বা নেতিবাচক যিবিলাক কথা নলাওক কিয়, চিপাঝাৰ সমষ্টি আজি সমগ্ৰ অসমৰ ভিতৰতেই এটা অতি সুন্দৰ আৰু সাংস্কৃতিকভাৱে চহকী আমাৰ সমষ্টি হিচাপে সমজিলা হিচাপে পৰিগণিত হোৱাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে নিৰ্বাচনটোত মানে মই এটা কথা আপোনালোকক নিশ্চয় দেখিছে, আপোনালোকে আমাৰ ইয়াতে উন্নয়নৰ যিটো আমাৰ ধাৰা তাত বাহিৰে আমাৰ কোনো ধৰণৰ কথাই নাই। गण मन अधिनायक जय हे भारत भाग्य विधाता। গণৰাজ্য দিৱস, এই গণৰাজ্য দিৱস উপলক্ষে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকক, ভাৰতবৰ্ষত বাস কৰা আৰু প্ৰবাসী ভাৰতীয় সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই দিনটোতে আজি গণৰাজ্য দিৱস পালন কৰা হয় আৰু বৰ্তমান সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বিচক্ষণতাৰ ক্ষেত্ৰত দেশখন আগবঢ়াই লৈ গৈছে, লগতে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে ৰূপান্তৰৰ খনিকৰ হিচাপে ৰাজ্যখন আগবঢ়াই লৈ গৈছে, আমি ভাবোঁ যে অহা দিনত আমি দেশখনে তথা ৰাজ্যখনে প্ৰগতিৰ